নিউজেনিৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে মুহূৰ্তত লৈ আহিছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এটা শোচনীয় ইৰাণৰ অৰ্থনৈতিক ব্যৱস্থা আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে ইৰাণৰ জনতাই প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই প্ৰতিবাদে এক প্ৰকাৰ ৰাজনৈতিক বিদ্ৰোহৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। যেতিয়াই এই প্ৰতিবাদে ৰাজনৈতিক বিদ্ৰোহৰ ৰূপ ধাৰণ কৰিছে তেতিয়াই ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেনিয়ে তেওঁলোকৰ ওপৰত এতিয়া এক প্ৰকাৰ ভয়ংকৰ পৰিৱেশৰ সূচনা কৰিছে আৰু এই প্ৰতিবাদত ভয়ংকৰ ৰূপ সূচনা হোৱাৰ পাছতেই এই পৰ্যন্ত 19 গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাৰ বাতৰি আহি পৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে মুকলিকৈ প্ৰত্যাহ্বান দিছে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খেমেনিক। ভেনিজুৱেলাৰ সৈতে শেহতীয়াকৈ আমেৰিকাই যি কাণ্ড সংঘটিত কৰিলে একেই কাণ্ডৰ বাবে সাজু থাকিব লাগিব ইৰাণ, কিয়নো যদিহে ইৰাণৰ জনতাৰ ওপৰত এতিয়া এই অত্যাচাৰ বন্ধ নকৰে আয়াতুল্লাহ খেমেনিয়ে তেনে পৰিপ্ৰেক্ষিতত পৰৱৰ্তী সময়ত কিন্তু এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰই ভেনিজুৱেলাত যেনে ধৰণৰ ঘটনা সংঘটিত কৰিলে ভেনিজুৱেলাৰ দৰে অনুৰূপ ঘটনা এতিয়া ইৰাণৰ ওপৰতো সংঘটিত কৰাৰ এক প্ৰকাৰ স্পষ্ট ইংগিত বহন কৰা দেখিবলৈ পোৱা গ'ল। শেহতীয়াকৈ ইৰাণত এই প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু ইৰাণৰ মুদ্ৰাৰ মূল্য হ্ৰাস পোৱাৰ পাছতেই সম্প্ৰতি প্ৰতিবাদে 9 দিন স্পৰ্শ কৰিছে আৰু দেশখনৰ কেইবাটাও প্ৰান্তত এতিয়া জনতা ৰাজপথলৈ ওলাই আহিছে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেনিৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে আৰু এই প্ৰতিবাদ এতিয়া কেৱল মুদ্ৰাস্ফীতিৰ বাবে নহয়, এতিয়া এই প্ৰতিবাদ ৰাজনৈতিক বিৰোধলৈ পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ ঘটনাৰাজিৰ মাজতেই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এতিয়া এক প্ৰকাৰ তীব্ৰ সকিয়নি প্ৰদান কৰিছে, উল্লেখ কৰিছে যদিহে নিজৰ মানুহক হত্যা কৰাৰ দৰে কাৰ্য যদিহে বন্ধ নকৰে ইৰাণে তেনেহ'লে ভেনিজুৱেলাৰ দৰে পৰিস্থিতিৰ সন্মুখীন হ'বলৈ ইৰাণ সাজু থাকিব লাগিব। আমেৰিকাৰ এই প্ৰত্যক্ষ যি প্ৰত্যাহ্বান, প্ৰত্যক্ষ যি ভাবুকি, এই ভাবুকিক এতিয়া ইজৰাইলে সমৰ্থন জনাইছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ইতিমধ্যেই আমেৰিকাৰ সৈতে সহযোগিতা আগবঢ়াম বুলি সুস্পষ্টকৈ মন্তব্য কৰাৰ পাছত সম্প্ৰতি এতিয়া ইৰাণ অধিক চিন্তিত হৈ পৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে আৰু সমানে সমানে দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি আৰু ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিৰ পত্নীক ইতিমধ্যেই অপহৰণ কৰি লৈ যোৱা হ'ল আৰু তাৰ পাছত ট্ৰাম্পে এক প্ৰকাৰ সদম্ভে ঘোষণা কৰিলে যে ভেনিজুৱেলাক আমি এক প্ৰকাৰ শেষ কৰি দিছোঁ আৰু তাৰ পাছতেই ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বিৰুদ্ধেও কেতবোৰ ৰাষ্ট্ৰই এতিয়া বিৰুদ্ধাচৰণ কৰি কেতবোৰ মন্তব্য প্ৰকাশ কৰিছে, কিন্তু তৎসত্ত্বেও এতিয়া সদম্ভে পুনৰবাৰ ট্ৰাম্পে ইৰাণৰ বিৰুদ্ধে এক প্ৰকাৰ প্ৰত্যক্ষ প্ৰত্যাহ্বান দিয়াৰ পাছত সম্প্ৰতি বিষয়টোক লৈ চলিছে তুমুল চৰ্চা। ইৰাণত শেহতীয়াকৈ আকাশলংঘী মূল্য বৃদ্ধি আৰু সমানে সমানে অৰ্থনৈতিক ব্যৱস্থা এতিয়া তল পৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত এই অচলা অৱস্থাৰ মাজতেই মূল্য বৃদ্ধিয়ে ৰাম টাঙোন সোধাইছে সৰ্বসাধাৰণ জনতাক। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খেমেনিৰ বিৰুদ্ধে প্ৰতিবাদ এতিয়া ক্ষিপ্ৰতৰ হৈছে। 28 ডিচেম্বৰৰ পৰাই এই প্ৰতিবাদ আৰম্ভ হৈছে আৰু ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এই প্ৰতিবাদে। তেনে পৰিপ্ৰেক্ষিতত এতিয়া আজিকো প্ৰতি 9টা দিন অতিক্ৰম কৰিছে ভয়ংকৰ প্ৰতিবাদে। 31টাকৈ প্ৰান্তত এই প্ৰতিবাদ চলি আছে আৰু তাৰে ভিতৰত কেইবাটাও প্ৰান্তত আন্দোলন অধিক জংগী হৈ পৰিছে আৰু জংগী আন্দোলন হোৱাৰ পাছতেই এতিয়া নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰী সৰ্বমুঠ এই পৰ্যন্ত ইৰাণৰ 19 গৰাকীৰ প্ৰাণ গৈছে। তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টোত এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰই মাত মাতিছে। আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰত্যক্ষ ইংগিত দিছে যে ভেনিজুৱেলাত শেহতীয়াকৈ যি ঘটনা সংঘটিত হ'ল একেই ঘটনাৰ বাবে আয়াতুল্লাহ আলী খেমেনি সাজু থাকক। তেনে পৰিপ্ৰেক্ষিতত ট্ৰাম্পে যদি এই ভাবুকি দিছে ইৰাণৰ অৱস্থা পৰৱৰ্তী সময়ত ভয়ংকৰ হোৱাৰ সম্ভাৱনীয়তা, কিয়নো ইৰাণৰ ৰাজধানী তেহৰাণত এতিয়া ভয়ংকৰ পৰিৱেশ, ব্যৱসায়িক সন্থাই এতিয়া দোকান পোহাৰ খুলিব নোৱাৰে এক পৰিৱেশ আৰু এই প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ এইবাবেই কৰিছে কিয়নো এই প্ৰতিবাদত কেৱল ব্যৱসায়িক সন্থাই নহয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰ, বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ আৰু অন্যান্য লোক এতিয়া এই প্ৰতিবাদলৈ ওলাই আহিছে আৰু ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খেমেনিৰ মন্তব্য যে এই প্ৰতিবাদত অন্য ৰাষ্ট্ৰৰ হাত আছে, অন্য শক্তিৰ হাত আছে আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া তাৰ মাজতেই আমেৰিকাই ভাবুকি প্ৰদান কৰিছে যে ভেনিজুৱেলাত যি ঘটনা সংঘটিত হ'ল তাৰ বাবে ইৰাণো সাজু থাকক পৰৱৰ্তী সময়ৰ বাবে। ইৰাণে যদি এই সময়ছোৱাতে নিজৰ দেশৰ মানুহসকলৰ ওপৰত যদি অত্যাচাৰ বন্ধ নকৰে পৰৱৰ্তী সময়ত কিন্তু পৰিস্থিতি ভয়ংকৰ কৰাৰ হুংকাৰ দিলে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড জে ট্ৰাম্পে।
সমগ্ৰ খবৰ এই মুহূৰ্তত আমি গ্ৰাফিক্স প্লেটৰ মাধ্যমেৰে লৈ অহাৰ চেষ্টা কৰিছোঁ। বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছোঁ ট্ৰাম্পৰ সকিয়নি মোল্লা। ট্ৰাম্পে ইতিমধ্যে সকিয়নি প্ৰদান কৰি এটা কথা সুস্পষ্টকৈ উল্লেখ কৰিছে যে বহু বেছি আঘাত দিম ইৰাণক, কিয়নো শেহতীয়াকৈ ইৰাণত যি ভয়ংকৰ পৰিৱেশ, এই ভয়ংকৰ পৰিৱেশৰ সূচনা কৰাৰ অন্তৰালত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনিৰ হাত। ইৰাণৰ বহু বেয়া অৱস্থা কৰিম বুলি এতিয়া তীব্ৰ সকিয়নি মুকলিকৈ দিয়াৰ পাছতেই সম্প্ৰতি আৰম্ভ হৈছে চৰ্চা। ইৰাণৰ প্ৰতিবাদকাৰীৰ মৃত্যু হ'লে ফল ভুগিব লাগিব ইৰাণে। যদিহে এজন প্ৰতিবাদকাৰীও আৰু মৃত্যু হয় তেনেহ'লে ভেনিজুৱেলাৰ দৰে দশা হ'ব বুলি ডোনাল্ড জে ট্ৰাম্পে দিলে স্পষ্ট ইংগিত। ইৰাণৰ বিৰুদ্ধে বৃহৎ সেনা অভিযান চলাব পাৰে বুলিও এক প্ৰকাৰ ডোনাল্ড ট্ৰাম্পে দিলে ভয়ংকৰ ইংগিত। বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছোঁ ইৰাণৰ অৰ্থনৈতিক ব্যৱস্থা দুৰ্বল হোৱাৰ পাছতেই তীব্ৰ প্ৰতিবাদ সৃষ্টি হৈছিল। মূল্য বৃদ্ধিয়ে এতিয়া আকাশলংঘী মূল্য স্পৰ্শ কৰিছে। আয়াতুল্লাহ খামেনি বিফল হৈছে বুলি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিবাদ, আৰু এই প্ৰতিবাদ প্ৰতিহত কৰিবলৈ গৈ এতিয়া ভয়ংকৰ পৰিৱেশৰ সূচনা হৈছে। 2025 28 ডিচেম্বৰৰ পৰা অশান্ত হৈ আছে ইৰাণ, আৰু তেনে পৰিপ্ৰেক্ষিতত আজিকো প্ৰতি এই অশান্তিৰ জুই নিৰ্বাপিত হোৱা নাই। আৰ্থিক বিৰোধিতাৰ পৰিৱৰ্তে এতিয়া ৰাজনৈতিক বিৰোধলৈ সমগ্ৰ প্ৰতিবাদ পৰ্যবেক্ষিত হৈছে। এই আন্দোলনত অংশগ্ৰহণ কৰিছে ছাত্ৰ সমাজে, বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ এই আন্দোলনত নামি পৰিছে। আৰু এই ঘটনা প্ৰবাহৰ মাজতেই ভেনিজুৱেলাৰ ঘটনাই সলাই পেলাইছে এতিয়া ইৰাণৰ ছবি। পৰৱৰ্তী সময়ত আয়াতুল্লাহ খামেনিৰ বিৰুদ্ধে যে ভয়ংকৰ পৰিৱেশৰ সূচনা কৰিব ট্ৰাম্পে, সেই কথা এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে। ট্ৰাম্পে কঠোৰৰ পৰা কঠোৰ সকিয়নি মোল্লাৰ চৰকাৰক প্ৰদান কৰাৰ পাছতেই ইৰাণৰ প্ৰতিটো পদক্ষেপ সূক্ষ্ম দৃষ্টিৰে মাৰ্কিন যুক্তৰাষ্ট্ৰ আমেৰিকাই তন্ন তন্নকৈ চাই আছে বুলি উল্লেখ কৰিছে। এজনো প্ৰতিবাদকাৰী যদি আৰু নিহত হয় তেনেহ'লে কঠোৰ পদক্ষেপ আমেৰিকাৰ তৰফৰ পৰা লোৱা হ'ব বুলি ইতিমধ্যে সুস্পষ্টতাৰে ডোনাল্ড ট্ৰাম্পে আয়াতুল্লাহ আলী খামেনিক সকিয়নি প্ৰদান কৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে।